মানে অতি ভয়াবহ আৰু অতি গম্ভীৰ বিষয় এটা, যিটো বিষয় অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব আৰু স্থায়িত্বৰ ওপৰত প্ৰত্যাহ্বান আনি দিছে। সেই বিষয়টোৰ ওপৰত আমি আমাৰ দলৰ বক্তব্য ৰাখিব বিচাৰিছোঁ। সেইটো হ'ল কাৰ্বি আংলঙত খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে যুদ্ধংদেহী মনোভাৱ লৈ অখিলঞ্জীয়া মানুহৰ যি সমৰসজ্জা, সেই সম্পৰ্কত উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ আমাৰ দলৰ তৰফৰ পৰা। আৰু আমি কাৰ্বি চাইনিজ গো বেক বুলি ধ্বনি দিয়া সকলৰ বিৰুদ্ধে অনুসূচিত জনজাতি আইনৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছোঁ। আমি অনুভৱ কৰোঁ যে বিজেপি ক্ষমতালৈ অহাৰ পূৰ্বে অসমত খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ প্ৰতি এই ধৰণৰ ভাবুকি অহা নাছিল। বিজেপি দল শাসনলৈ অহাৰ পাছত অসমৰ প্ৰতি ইঞ্চি মাটিত অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ সংকটে দেখা দিছে। মুখ্যমন্ত্ৰীয়ে সততে কয় যে অচিনাকি মানুহৰ সংখ্যা বাঢ়ি গৈছে, অসমৰ অস্তিত্ব বিপন্ন হ'ব হয়। আৰু সেই কথাষাৰৰ বাবেই অসমত অসম আন্দোলন হৈছিল। 860জন অসমীয়া যুৱকে জীৱন আহুতি দিছিল। 6 বছৰ অসম আন্দোলন চলিছিল। এখন চুক্তি ৰূপায়ণ হৈছিল। আৰু সেই ৰূপায়ণ হোৱা চুক্তিখনত যদি আখৰে আখৰে পালন কৰিলেহেঁতেন, সেই চুক্তিখনৰ অধীনত থকা 6 নং দফা ৰূপায়ণ কৰি অসমীয়াক যদি সাংবিধানিক ৰক্ষা কৱচ দিলেহেঁতেন, তেতিয়া অসমত অচিনাকি মানুহৰ দপদপনি নচলিলহেঁতেন। যিষাৰ কথা আজি মুখ্যমন্ত্ৰীয়ে আজি কৈ আছে, সেই কথাষাৰ অসমৰ জনসাধাৰণে যোৱা 4টা দশক কৈ আছে যে অসমত আমি সংখ্যালঘু হ'বলৈ গৈ আছোঁ, অসমত আমাৰ অস্তিত্ব বিপন্ন হৈছে। এই কথাষাৰ যোৱা 4টা দশক অসমৰ মানুহে চিঞৰি আছে, অসমৰ ভূমিপুত্ৰসকলে চিঞৰি আছে। আৰু সেই অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া জনসাধাৰণৰ আৱেগ অনুভূতিৰ ব্লেকমেইলিং কৰি জাতি মাতি ভেটি সুৰক্ষা কৰিম বুলি কৈ 2016 চনৰ পৰা নিৰন্তৰ যোৱা 10টা বছৰ বিজেপি শাসনত থাকিল। আৰু অসমৰ মানুহে জাতি মাতি ভেটি সুৰক্ষিত হ'ব বুলিয়ে বিজেপিক ভোটদান কৰিছিল। কিন্তু যোৱা 10 বছৰীয়া বিজেপিৰ শাসনকালত আমি দেখিবলৈ পালোঁ যে বিজেপিৰ শাসনকালত অসমৰ জাতি মাতি ভেটি আটাইতকৈ বেছি অসুৰক্ষিত হ'ল। অসমৰ খিলঞ্জীয়া মানুহে ভূমিপুত্ৰসকলে প্ৰতি ইঞ্চি মাটিত শংকা আৰু সংশয়ৰ মাজত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। অসমৰ খিলঞ্জীয়া মানুহে প্ৰতি ইঞ্চি মাটিত নিজৰ অস্তিত্বৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। আৰু এই সামগ্ৰিক প্ৰক্ৰিয়াটোত বিজেপি দলৰ ৰাজনৈতিকভাৱে বা চৰকাৰীভাৱে পৃষ্ঠপোষকতা থকা বুলি আমি নিশ্চিতভাৱে সন্দেহ প্ৰকাশ কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তত, শদিয়াতে হওক, ধুবুৰীতে হওক, বড়োভূমিতে হওক, কাৰ্বি ভূমিতে হওক, কাৰ্বি আংলঙত গোটেই ঘটনাৰ পটভূমিটো আপুনি যদি চায়, এই পটভূমিটো হ'ল যে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ এলেকাত যিগৰাকী মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাং অসমৰ মুখ্যমন্ত্ৰীৰ অত্যন্ত ঘনিষ্ঠ। আপোনালোকে সকলোৱে জানে যে চাৰ্টাৰ্ড বিমানৰ পৰা মুখ্যমন্ত্ৰীৰ ব্যক্তিগত বাসগৃহৰ জন্মদিনৰ কেক কটালৈকে এইগৰাকী তুলিৰাম ৰংহাং সকলোতে মুখ্যমন্ত্ৰীৰ লগত থাকে। আৰু এই তুলিৰাম ৰংহাং আৰু কাৰ্বি আংলং অট'নমাছ কাৰ্বি আংলঙৰ কাউন্সিলৰ সামগ্ৰিক দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰে এনেকুৱা পৰ্যায় পাইছেগৈ যে জনসাধাৰণৰ ক্ষোভ পুঞ্জীভূত হৈ আছিল। ইফালে কাৰ্বি আংলঙৰ ভূমিপুত্ৰ কাৰ্বিসকলৰ জনসংখ্যা দ্ৰুতগতিত হ্ৰাস পাই গৈ আছে। আপোনালোকে এটা পৰিসংখ্যা চাব যে 1951 চনত অবিভক্ত কাৰ্বি আংলং জিলাত কাৰ্বি লোকৰ জনসংখ্যাৰ হাৰ আছিল 84%। আৰু বৰ্তমান সেই হাৰ 50%তকৈ তললৈ অৱনমিত হৈছে। যিদৰে সামগ্ৰিকভাৱে সমগ্ৰ অসমত অসমীয়া ভাষী মানুহৰ সংখ্যা কমি গৈ আছে। শেহতীয়াভাৱে কাৰ্বি আংলঙত এনে এটা পৰ্যায় পাইছেগৈ যে কাৰ্বি আংলঙত কাৰ্বি জনসাধাৰণৰ ইচ্ছা সাপেক্ষে তাত নিৰ্বাচিত প্ৰতিনিধিজনো নিৰ্বাচিত হৈ নাযায়।
তাৰমানে কাৰ্বি জনসাধাৰণৰ ৰাজনৈতিক অধিকাৰ ইতিমধ্যে ক্ৰমাগতভাৱে হেৰুৱাবলৈ আৰম্ভ কৰিছে। যি আশংকা আমি সমগ্ৰ অসমত অসমৰ খিলঞ্জীয়া মানুহে কৰি আছোঁ যে আমি ৰাজনৈতিক অধিকাৰ হেৰুৱাবলৈ গৈ আছোঁ, কাৰ্বি আংলং তাৰ জ্বলন্ত প্ৰতিফলন। অতি শেহতীয়াভাৱে যেতিয়া কাৰ্বি আংলঙৰ PGR VGRসমূহ বেদখল মুক্ত কৰিবৰ বাবে কাৰ্বি জনসাধাৰণে চৰকাৰক দাবী উত্থাপন কৰিলে, তেওঁলোকে তাত অনশন কাৰ্যসূচী আৰম্ভ কৰিলে, এইটো এটা দীৰ্ঘদিনীয়া দাবী। চৰকাৰখনে সেই দাবী পূৰণৰ পৰিৱৰ্তে আন্দোলনকাৰীসকলৰ ওপৰত অগণতান্ত্ৰিকভাৱে নিৰ্যাতন চলাবলৈ আৰম্ভ কৰিলে, যাৰ ফলশ্ৰুতিত কাৰ্বি আংলঙৰ এই ভয়াৱহ পৰিস্থিতি উদ্ভৱ হ'ল। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সততে উচ্ছেদতটো অতি প্ৰ'এক্টিভ, তেওঁ উচ্ছেদ কৰি ভাল পোৱা মানুহ, তেওঁ উচ্ছেদপ্ৰিয় মানুহ। ইমান উচ্ছেদপ্ৰিয় মুখ্যমন্ত্ৰীজনে কাৰ্বি আংলঙৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব সুৰক্ষাৰ বাবে, কাৰ্বি আংলঙৰ খিলঞ্জীয়া মানুহৰ মাটি সুৰক্ষাৰ বাবে দীৰ্ঘদিনীয়া দাবী জনাই অহা উচ্ছেদ PGR VGR উচ্ছেদ পৰ্বটো কিন্তু মুখ্যমন্ত্ৰীয়ে নকৰিলে। কাৰণটো কি? উচ্ছেদ ভাল পোৱা মুখ্যমন্ত্ৰীয়ে কাৰ্বি আংলঙৰ কাৰ্বি ভূমিৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত কাৰ্বি ভূমিৰ কাৰ্বি জনসাধাৰণৰ দীৰ্ঘদিনীয়া যিটো দাবী PGR VGRবোৰ বেদখল মুক্ত কৰিব লাগে, সেই কামটো কিয় নকৰিলে? তেওঁতো উচ্ছেদ ভাল পায়, উচ্ছেদপ্ৰিয় মানুহ তেওঁ। তাৰমানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ নিজৰ ব্যক্তিগত ৰাজনৈতিক অভিলাষ পূৰণৰ বাবে উচ্ছেদ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত কিন্তু কেতিয়াও উচ্ছেদ নকৰে। এই সকলো ঘটনা পৰিঘটনাৰ পাছত চূড়ান্ত পৰ্যায় পালেগৈ যেতিয়া হাতত হিন্দুত্বৰ গেৰুৱা পতাকা লৈ, জয় শ্ৰীৰাম ধ্বনি দি, হাতে হাতে লাঠি লৈ কাৰ্বি চাইনিজ গো বেক বুলি অগণন মানুহ ৰাজপথলৈ ওলাই কাৰ্বি জনসাধাৰণৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিলে। এইটো এটা ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰে। অসমৰ ভূমিত অসমৰ খিলঞ্জীয়া মানুহক অখিলঞ্জীয়া মানুহে চাইনিজ কাৰ্বি গো বেক বুলি ক'ব, হাতত জয় শ্ৰীৰামৰ ধ্বনি দি, হাতত পতাকা লৈ, লাঠি লৈ। এই ঘটনাটোৱে কি ইংগিত বহন কৰে? সেইসকল মানুহক কাৰ্বি আংলঙৰ কাৰ্বি ভূমিৰ ভূমিপুত্ৰসকলৰ বিৰুদ্ধে এইদৰে থিয় দিবলৈ কোনে উচতালে? কাৰ সাহসত বলিয়ান হৈ তেওঁলোকে কাৰ্বি ভূমিত গৈ কাৰ্বি চাইনিজ গো বেক বুলি শ্লোগান দিবলৈ সাহস কৰিলে? এই কথাবোৰ আমাক উদ্বিগ্ন কৰি তুলিছে। আমি সকলোৱে জানো যে উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীসকল যেতিয়া দিল্লীলৈ পঢ়িবলৈ যায় বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ যায় উত্তৰ ভাৰতত, তেওঁলোকক চাইনিজ বুলি কটাক্ষ কৰে, উপহাস কৰে। আৰু এনে বহু মানসিক নিৰ্যাতন ভোগ কৰি কৰি উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীসকলে দিল্লীত পঢ়া শুনা কৰি আছে। উত্তৰ ভাৰতৰ সামন্তবাদী সেই চিন্তাৰ প্ৰতিফলন ঘটিছে কাৰ্বি আংলঙত। আমি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ অংগীকাৰবদ্ধ। যিকোনো ত্যাগৰ বিনিময়ত, যিকোনো পৰিস্থিতিত অসমৰ প্ৰতি ইঞ্চি মাটিত অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব। তাৰ বাবে যি পৰ্যায়লৈ যাব লাগে অসম জাতীয় পৰ্যায়ত যাব, কাৰণ অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ প্ৰতি আমি দায়বদ্ধ। গতিকে বিজেপি চৰকাৰে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব বিপন্ন কৰিবৰ বাবে অতি ক্ৰমাগতভাৱে, অতি পৰিকল্পিতভাৱে অসমৰ মাটিত অসম বিৰোধী, অসমৰ খিলঞ্জীয়া বিৰোধী কিছু পৰিকল্পনাৰ কাম কাজ চলাই আছে। সময় থাকোঁতে অসমৰ খিলঞ্জীয়া জনসাধাৰণে এই কথাবোৰ বুজি পোৱা ভাল। 6 শিডিউল 6ষ্ঠ অনুসূচীৰ জিলা দুখন। 6ষ্ঠ অনুসূচী জনজাতীয় ৰাইজৰ সুৰক্ষিত সাংবিধানিক সুৰক্ষা প্ৰাপ্তিৰ বাবে সৰ্বোচ্চ পথ আমাৰ গণতান্ত্ৰিক বিধি ব্যৱস্থাত। এখন ৰাজ্যৰ ভিতৰত 6ষ্ঠ অনুসূচীৰ জিলাখন আটাইতকৈ বেছি ফলদায়ক বুলি আমি অনুভৱ কৰোঁ। সেই 6ষ্ঠ অনুসূচীৰ জিলাখনৰ খিলঞ্জীয়া জনসাধাৰণে অস্তিত্বৰ বাবে সংগ্ৰাম কৰিবলগীয়া হোৱাটো কিমান দুৰ্ভাগ্যজনক, কিমান ভয়াৱহ, এই কথাটো অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী, প্ৰতিটো জাতীয় সংগঠন, প্ৰতিটো জনজাতীয় সংগঠনে উপলব্ধি কৰাটো দৰকাৰ।
যে ষষ্ঠ অনুসূচীয়েও অসমৰ খিলঞ্জীয়া মানুহ সুৰক্ষিত দিব পৰা নাই আৰু নোৱাৰে যেতিয়ালৈকে চৰকাৰখনৰ ৰাজনৈতিক সদিচ্ছাৰ অভাৱ থাকে, যেতিয়ালৈকে ৰাজনৈতিকভাৱে অসমৰ খিলঞ্জীয়া মানুহক নিশেষ কৰি দিয়াৰ ষড়যন্ত্ৰ বন্ধ নকৰে বিজেপি দলে, তেতিয়ালৈকে আমি কোনো সুৰক্ষিত নহয়। সততে অচিনাকি মানুহৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে আজি মুখ্যমন্ত্ৰী কয় যে হয় আপুনি ঠিকেই কৈছিল, অচিনাকি মানুহৰ পদুৰভাৱে অসমত অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব বিপন্ন